নগাঁও জিলাৰ আয়ুক্তই নিৰ্দেশ দিছিল যে ৰাষ্ট্ৰীয় ঘাইপথত কোনো ধৰণৰ বাণিজ্যিক বাহন গধুৰ বাহন ৰাখিব নোৱাৰিব আৰু সেই নিৰ্দেশক কিন্তু এতিয়াও একাংশই মানি চলা নাই। মই এই মুহূৰ্তত জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ। আমি দেখুৱাইছোঁ 715 নং ৰাষ্ট্ৰীয় ঘাইপথ। এনেদৰে আজিৰ দিনটোতো ৰাষ্ট্ৰীয় ঘাইপথত বহু বাণিজ্যিক বাহন এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা হৈছে। আজি যথেষ্ট যান জঁট হয় এই ৰাস্তাটোত, কিয়নো ঘাইপথৰ দুয়ো কাষে বিভিন্ন লোকে যান বাহন ৰাখিছে, বাণিজ্যিক বাহন ব্যক্তিগত বাহনো ৰাখিছে, যাৰ ফলত এই ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত কৰোঁতে যথেষ্ট অসুবিধাৰ সৃষ্টি হয়, যান জঁট সৃষ্টি হয়। কিন্তু এই ক্ষেত্ৰত স্থানীয় প্ৰশাসন বা জখলাবন্ধা আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। নগাঁও জিলা আয়ুক্তই যোৱা 19 মে'তে নিৰ্দেশনা দিছিল সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে যে নগাঁও জিলাখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কোনো ধৰণৰ অবৈধ পাৰ্কিং কৰিব নোৱাৰিব। কিন্তু দেখা গৈছে তাৰ ওলোটা ছবি। কলিয়াবৰৰ ভিন্ন প্ৰান্তৰ লগতে জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্য দেখুৱাইছোঁ। এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বহু লোকে এনেদৰে তেওঁলোকৰ বাহনসমূহ ৰাখি দিছে, যাৰ পৰিণতিত এই ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰাৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সৃষ্টি হয়, যান জঁট সৃষ্টি হয়। স্থানীয় এজন লোক আছে, ইয়াত যে বাহনবোৰ ৰাখে যান জঁট নহয় জানো? হয়, অসুবিধা বহুত হয়, কাৰণ আপোনাৰ যেতিয়া ডাঙৰ গাড়ীখিনি আহে আপোনাৰ ৰাস্তাটো মানে একদম পূৰা ঠেক হৈ যায়। তো গতিকে ইয়াত এই কেইদিনমান আগতে ইয়াতে এক্সিডেণ্টো হৈছিলে এই গাড়ী ৰখাৰ কাৰণে। সেইটো কাৰণে আৰক্ষীয়ে কি ক'বা, আহিছে, আহি পেলাই তদন্ত কৰিছে, তাৰপিছতো মানুহখিনিয়ে চবেই এনেকৈ গাড়ী ৰাখি দিয়ে ৰাস্তাৰ দুই পাৰে। আপুনিতো স্থানীয় লোকে উল্লেখ কৰিছে এই যি ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে এনেদৰে অবৈধভাৱে পাৰ্কিং চলি আছে। সকলো দেখিও কিন্তু চকুমুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছে কলিয়াবৰ সমজিলা প্ৰশাসন, জখলাবন্ধা আৰক্ষী। আমি দেখুৱাইছোঁ এনেদৰে বহু ৰিক্সাও এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথতে এনেদৰে পাৰ্কিং কৰা হৈছে অবৈধভাৱে। তাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সিপাৰে আমি দেখুৱাইছোঁ এনেদৰে বাইক আছে, টেম্পু আছে, বাণিজ্যিক বাহন আছে। এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে যি অবৈধ পাৰ্কিং চলিছে, এই পাৰ্কিঙৰ কাৰণে বিভিন্ন সময়ত এই জখলাবন্ধাৰ এই ব্যৱসায়িক কেন্দ্ৰত কিন্তু প্ৰায় দুৰ্ঘটনা সংঘটিত হয়। কিন্তু এই সকলোবোৰ দেখিও যে নেদেখাৰ ভাৱত আছে স্থানীয় প্ৰশাসন, জখলাবন্ধা আৰক্ষী। আমি দেখুৱাইছোঁ যথেষ্ট ঠেক ৰাষ্ট্ৰীয় ঘাইপথ। জখলাবন্ধা যিহেতু এয়া ব্যৱসায়িক কেন্দ্ৰস্থল, ইয়াত যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এনেদৰে যান বাহন ৰাখিলে যথেষ্ট যান জঁটৰ সৃষ্টি হয়। আমি দেখুৱাইছোঁ এই মুহূৰ্তত গধুৰ বাহনসমূহ আহি আছে, কিন্তু গধুৰ বাহনসমূহ এই পথৰে যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে, কিয়নো ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে এনেদৰে অবৈধ পাৰ্কিং কৰিছে একাংশই। আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ, তাৰপিছতো কিন্তু দেখা গৈছে যে তেওঁলোকৰ গাত লগা নাই কথাবোৰ, আৰু এনেদৰে অবৈধ পাৰ্কিং কলিয়াবৰত চলি আছে। এই ক্ষেত্ৰত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে কি ব্যৱস্থা লয়, নগাঁও জিলা আয়ুক্তই কি ব্যৱস্থা লয়, সেয়া পৰৱৰ্তী সময়তে দেখা পোৱা যাব। কিন্তু স্থানীয় প্ৰশাসন, স্থানীয় আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই, যাৰ ফলত এনেদৰে কলিয়াবৰত অব্যাহত আছে ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ বাহনৰ পাৰ্কিং। সেয়া গধুৰ বাহনেই হওক, বাণিজ্যিক বাহনেই হওক, এনেদৰে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশক যেন অৱমাননা কৰা হৈছে কলিয়াবৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।